নমস্কাৰ বন্ধুসকল। এই ইয়ন এখন আনি থোৱা আছিলে, এইখন মই নিবিকিম বুলি ভাবিছিলোঁ। এইখন চলাই আছিলোঁ আৰু চলাবলৈ খুব ভাল আছিলে কাৰণে মই নিজেই চলাই আছিলোঁ। আৰু সেইখন এতিয়া বিকিম বুলি খোজকঢ়িয়া কাম দুই এটা আছিলে, ছাছপেনশ্যনৰ কাম অকণমান আছিলে, সেইখনো কৰিলোঁ। টায়াৰ লগাবলৈ আছিলে, আপোনাৰ টায়াৰ চায়াৰখিনি লগালোঁ, মবিল চবিলখিনি ভৰাই দিলোঁ। আৰু গাড়ীখন দেখিলে পাইছে মই চলাই আছোঁ, আপোনাৰ 58,000 চলিছে গাড়ীখনৰ। মই এটা বোলো ফুল ভিডিঅ' এটা দি দিওঁ বুলি ভাবিছোঁ। ফুল ৱাকাৰৰ ভিডিঅ' এটা মই বনাই দিছোঁ, আপোনালোকে চাই ল'ব। আৰু যদি কোনোবাই ল'ব খোজে, ইচ্ছা থাকে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব। গাড়ীখন দেখিলে পাইছে আপোনাৰ মই ইয়াত মানে এটা ছনী স্পীকাৰ লগালোঁ, JBL স্পীকাৰ লগালোঁ, আৰু এইফালে এটা ইয়াত JBL স্পীকাৰ লগালোঁ। দুখন দৌৰত আপোনাৰ JBL স্পীকাৰ লাগি আছে, সেইটো কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম লাগি আছে। আৰু কিলোমিটাৰটো সেই আনতে দেখাইছিলোঁৱে, 58,000 চলি আছে। বাকী আজি মবিল চবিলখিনি সলাই দিলোঁ। তাৰপৰা নিজে চলাবলৈ গাড়ীখন যে লাগে, সেইটো কাৰণে ৰাখিয়ে থৈছিলোঁ নিবিকো বুলি। তাতে আকৌ কাষ্টমাৰ এজনেও ফাইনেল কৰি থৈছিলে, তেওঁ এডভান্স দিলে, দি পেলাই এতিয়া তেওঁ ফোন ৰিচিভ নকৰা হ'ল। আৰু বাদ বাকী গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, ছিট কভাৰো বহুত ভাল লাগি আছে, লেডাৰ লাগি আছে। বাকী মই ব'লক এবাৰ বাহিৰটো দেখাই দিওঁ। বৰষুণ দি আছে, তাৰ মাজতে আপোনালোকক দেখাই দিছোঁ। খুব সুন্দৰ হৈ আছে গাড়ীখন, অৰিজিনেল পেইণ্টতে আছে। গাড়ীখনত আপোনালোকে কৰিবলগীয়া কাম একো নাই। আপোনাৰ টায়াৰ দেখিবলৈ পাইছে, টায়াৰ মই লগাই দিলোঁ। এই ফ্ৰণ্ট ছাইডৰ পৰা এনেকৈ খুব সুন্দৰ হৈ আছে গাড়ীখন, বহুত মজা, চলাবলৈও বহুত ভাল হৈছে। মই নিজেই চলাই আছোঁ, আজি আপোনাৰ 20 দিনমান হ'ল মই নিজে চলাই আছোঁ। ফুল অৰিজিনেল পেইণ্টত আছে। এটা আপোনাৰ সৰু অকণমানি স্কেচ অকণমান আছে ড্ৰাইভাৰ ডোৰৰ কাষত, আৰু অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ভিতৰতো এবাৰ দেখাই দিছোঁ। সেই গাঁৱলৈ আহিছিলোঁ, গাঁৱৰ পৰা আপোনাৰ চাউল তাউল কিবা ল'লোঁ, এইখিনি ইয়াত সোমাই আছে। মেট চেট পাৰি থোৱা আছে, খালি ৱাশ্বিং কৰিবলৈ আছে। বতৰ বেয়া কাৰণে মই ৱাশ্বিং কৰোৱা নাই। এইটো দেখিবলৈ পাইছে, খুব সুন্দৰ হৈ আছে গাড়ীখন, বিৰাট মজা হৈছে চলাবলৈ। ইঞ্জিন চব কিমান ধুনীয়া হৈ আছে গাড়ীখন, বহুত ধুনীয়া। বেটেৰীও নতুন আছে, এপ্ৰন চিল দেখিছে, এপ্ৰন চিল আছে, এইফালে দেখিছেনে, এপ্ৰন চিল। ফুল ছাৰ্ভিচিং কৰা আছে, কুলেণ্ট নতুন, মবিল ভৰোৱা আছে। গাড়ী ভাল, খালি এইখিনিত অকণমান এয়া পেইণ্টৰ এখাই আছে, এইটো পেইণ্ট এখাই আছে, মই কৰোৱা নাই। আপোনালোক লাগিলে কৰাই ল'ব পাৰিব বা মই কৰাই দিম। বাকী গাড়ীখন এনেকুৱা। আৰু টায়াৰ কণ্ডিশ্যন আপোনালোকক লগালোঁ বুলি যে কৈছোঁ, টায়াৰটো চাওক, মোৰ গ্ৰিপ কটা টায়াৰ লগোৱা নাই, টায়াৰ ভাল টায়াৰ লাগি আছে। বাকী বৰষুণ দি আছে ভিতৰত। বাকী গাড়ীখন এনেকুৱাই হৈ আছে বন্ধুসকল, গাড়ীখন খুব সুন্দৰ হৈ আছে। এইবোৰ আপোনাৰ খুব চাফা হৈ আছে, দেখিবলৈ পাইছে। এইখন আপোনাৰ খুব চাফা হৈ আছে, গাড়ীখন ভাল হৈছে। আৰু কাৰোবাক লাগিলে যোগাযোগ কৰিব। আপোনাৰ মোৰ এড্ৰেছটো হ'ল যোৰহাট আপোনাৰ বালিগাঁও বাইপাছ, সেইখিনিত আহি আপোনালোকে ফোন কৰি দিলেই হ'ব। আৰু গাড়ীখনৰ ফাইনেল প্ৰাইচ আহিব 2,10,000 টকা, উইথ আপোনাৰ EMIত, মানে ফাইনেন্স কৰাই দিলে 2,10,000 টকা ল'ম। আৰু যদি কোনোবাই কেছত কিনিব খোজে, তেতিয়া ফিক্স আহিব 2 লাখ টকা, তাত মই RC ট্ৰান্সফাৰ কৰাই দিম। আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰা আছে, আপোনাৰ 170 মান IDV দিয়া আছে, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰা আছে। আৰু গাড়ী খুব সুন্দৰ গাড়ী দেখিলে। আৰু যদি কাৰোবাক লাগে যোগাযোগ কৰিব, হোৱাটছএপ নাম্বাৰ মই দিয়া থাকিব, তাত আপোনাৰ মেছেজ কৰিব, ফটোখিনি দি দিম লাগিলে। আৰু যাৰ ইচ্ছা আছে ল'বলৈ, তেওঁলোকে যোগাযোগ কৰিব। আৰু এনেই কিছুমানে কয় বোলে 17 চনত আপোনাৰ 17 চনৰ গাড়ী 1,80,000 পায়। একচুৱেলি পায়, 17 চনৰ গাড়ী 1,80,000 টকাত নোপোৱা নহয়। কিন্তু কথাটো হ'ল মানে আমিও কিনি আনো গাড়ী এখন, ভাল গাড়ী এখন দামত আমি কিনি আনো। গাড়ী এখন মানে আমিও দামতে কিনি আনো, আনি আমিও ধৰক আকৌ RC ট্ৰান্সফাৰ থাকেই। তাৰপৰা কোনোবাই ধৰক আপোনাৰ ফাইনেন্স কৰিলে আকৌ এইটো GST CST কথা আহি পৰে, এইখিনি গোটেই সকলোখিনি কথা আহি পৰে। RC ট্ৰান্সফাৰ থাকে, RC ট্ৰান্সফাৰ কিছুমানে ক'ব 1,000 টকাতে হয়। একচুৱেলি 1,000 টকাত RC ট্ৰান্সফাৰ হয়, অনলাইন ট্ৰান্সফাৰ 1,000 টকাত হয়। কিন্তু আমি অনলাইন নকৰোঁ, আমি অফলাইন কৰোঁ, 2 টকা তাত বেছিকৈ দিবলগীয়া হয়। গতিকে সেইখিনি চব চাবলগীয়া হয়। আমি ধৰক অনলাইন ট্ৰান্সফাৰ কৰিম, এমাহ 1.5 মাহলৈ ফাইল পৰি থাকিব, ট্ৰান্সফাৰ নহয়। কাষ্টমাৰে ফোন কৰি থাকিব উপৰঞ্চি, আপোনাৰ দ্বাৰা ট্ৰান্সফাৰ লাগে, ইফালে ট্ৰান্সফাৰ নকৰিলে পে'মেণ্ট নোসোমায় ৰিফাইনেন্সত, এইটো ডাঙৰ এটা প্ৰব্লেম। যদি কাৰোবাক লাগে, মই ট্ৰান্সফাৰ পইচা 2 টকা কমাই দিম, অনলাইন ট্ৰান্সফাৰ মৰাই দিম। খালি দেৰি হ'লে আমাক ধৰক ক'ব নোৱাৰিব, মোক ফোন কৰিব নোৱাৰিব যে দাদা দেৰি হৈছে কেলৈ বুলি। সেইকাৰণে আমি অফলাইন কৰাই দিওঁ, আপোনাৰ 1 উইকত আপোনাৰ ট্ৰান্সফাৰ হৈ যায়। আৰু বাদ বাকী চাবলৈ গ'লে গাড়ী কণ্ডিশ্যন এনেকৈ, আৰু গাড়ী কণ্ডিশ্যনে দেখাই পাইছে খুব সুন্দৰ হৈ আছে। মই ভিডিঅ' একচুৱেলি তেনেকৈ নোলাওঁৱেই, আপোনালোকক দেখাওঁহে, আজি ভিডিঅ'টো ওলাইছোঁ প্ৰথমবাৰলৈ।
বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব, যদি ভাল পায় আগলৈ ছাপোৰ্ট কৰি যাব, সহায় কৰিব। আৰু যদি কোনোবা ইচ্ছা আছে গাড়ীখন ল'বলৈ তেতিয়াহ'লে যোগাযোগ কৰিব। গাড়ী যোৰহাট হয়, যোৰহাটত আছে গাড়ী, আপোনাৰ তিনিচুকীয়া নাম্বাৰ। খুব সুন্দৰ হৈ আছে গাড়ীখনত, আপোনাৰ মাইনাছ পইণ্ট একো নাই। লেফ্ট ছাইডে আপোনাৰ ভুচিং দুটা লগাবলৈ আছে, মোৰ থাকি গ'ল সেইদিনা, মই লগাই দিম এতিয়া, সেইটো চিন্তা কৰিবলগীয়া একো নাই, সেইটো মই লগাই দিম। আৰু এতিয়া বাকী ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ' আহিব। আৰু গাড়ী দুখন লৈ থোৱা আছে, এখন ৱেগনাৰ লৈ থোৱা আছে, এখন কেটেল লৈ থোৱা আছে। সেইখন আপোনাৰ মালিকবিলাকে আপোনাৰ দিয়া ডেটটো দিয়া নাই, তেওঁলোকে নতুন গাড়ী লৈছে কিবা, সেইখন তেওঁলোকে ডেলিভাৰী ডেট পোৱা নাই কাৰণে মোক ডেলিভাৰী ডেটটো তেওঁলোকে দিয়া নাই। গতিকে সেইখনো আহিব। 2021 এখন আছে কেটেল, আৰু 2019 এখন ৱেগনাৰ আছে, সেইখনো আহিব, সেইখনো ভিডিঅ' দিম। বাকী ভিডিঅ'টো চাই থাকক আগলৈ। যদি কোনোবাই ভাল পালে ভিডিঅ'টো চাই তেতিয়াহ'লে এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।